সাধাৰণতে যিটো বয়সত প্ৰেমৰ জোৱাৰ উঠে সেইটো বয়সতেই নিহাৰিকাৰ জীৱনলৈ প্ৰেমৰ প্ৰস্তাৱবিলাক আহিবলৈ ধৰিলে। এতিয়া তাই ৰাস্তাৰে যাব নোৱাৰে। ডেকা ল'ৰাবোৰৰ পৰা বিভিন্ন কমেণ্ট আহে। মুকলিকৈ ঘৰৰ বাৰাণ্ডাটো এতিয়া খন্তেক বহিবলৈ নোৱাৰে। ৰাতিপুৱা গেটখন খুলিবলৈ গৈ কেতিয়াবা যদি কোনোবাই পেলাই থৈ যোৱা প্ৰেম পত্ৰ পায়, কেতিয়াবা আকৌ স্বচক্ষে দেখা পায় সেইজন লোকক। তাইৰ বিৰক্তিত এতিয়া কপাল কোচ খাই আহে। আনহে নালাগে সন্মানীয়জনৰ চকুতো তাই আজিকালি অলপ বেলেগ চাৱনি দেখিবলৈ পায়। তথাপিও তাইও তেজমহেৰে সৃষ্টি হোৱাই এটা জীৱ। তাইৰো কাৰোবাক ভাল লাগিব পাৰে। অথচ তাইক আমনি কৰি থকা এজনকোচোন তাইৰ কিঞ্চিতো ভাল নালাগে, বৰং ঘৃণাহে উপজে তেওঁলোকলৈ। অৱশেষত তাইৰ ভাল লাগিবলৈ ধৰিলে সেইজনকহে, যি তাইক সেই দৃষ্টিৰে চোৱা নাছিল। কিন্তু বহু চেষ্টা কৰিও তাইৰ পক্ষে মনৰ কথাষাৰ তেওঁক জনোৱা সম্ভৱ নহ'ল। কিন্তু মুখেৰে নকলেও তাইৰ কাজ কামত জানো সেই অনুৰাগ প্ৰকাশ পোৱা নাছিল? নিশ্চয় হৈছিল। কিন্তু যাৰ চকুত পৰিব লাগিছিল তেওঁৰ হ'লে চকুতে নপৰিল। এতিয়া তাই এইকণ দুখ বুকুতে সামৰি তাইৰ বয়সৰ গতিত আৰু দুখোজ আগুৱাই গ'ল। নিহাৰিকা বৰুৱা, যাক সৰু ঠাইখনত বেছিভাগ মানুহে ৰশ্মি বুলিয়েই জানে। এগৰাকী আহোম ৰমণীৰ গাত থাকিবলগীয়া সকলোখিনি ৰূপগুণ এই নিহাৰিকা বৰুৱাৰ গাত জিলিকি আছিল। এফালে যদি মনত কোমলতা, অনুৰাগৰ ভাণ্ডাৰ, আনফালে আছে তীব্ৰ সাহস। তাৰোপৰি ছোৱালীজনী জোখতকৈ অলপ বেছিকৈ জেদী আৰু খঙাল। অৱশ্যে ইয়াৰ বাবে দায়ী তাইৰ ঘৰখনহে। তাইৰ জন্মও এনে এখন ঘৰত হ'ল য'ত তাইৰ লালন পালনো ৰাজকন্যাৰ দৰেই কৰা হ'ল, যাৰ বাবেই হয়তো তাইৰ মনটো আন 10জনী ছোৱালীতকৈ বেলেগ আছিল। প্ৰথম প্ৰেমৰ বিফলতাই ৰশ্মিৰ মনলৈ প্ৰেমৰ গতিয়ে বিৰক্তি আনি দিলে, যাৰ ফলত তাই যেনেকৈ নিজৰ কেৰিয়াৰত আগবাঢ়ি গ'ল ঠিক সেইদৰে প্ৰেম বিৰোধীও হৈ পৰিল। অন্ততঃ ছোৱালীজনী কোনো ল'ৰাৰ কবলত নপৰে বুলি তেওঁলোকে এতিয়া নিশ্চিন্ত হৈ পৰিছিল। কিন্তু যেতিয়া তাই PhD কৰি থকা অৱস্থাত ঘৰৰ পৰা দেখুওৱা কেইবাজনো ল'ৰাক একে খাৰতে নাকচ কৰিলে, তেতিয়াহে যেন সকলোৰে গা লৰিল। কিন্তু এতিয়া সেইগৰাকী নিহাৰিকা বৰুৱা এতিয়া এখন আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰবক্তা। যেনে ৰূপ তেনে গুণ তথা মেধাৰো অধিকাৰী আছিল তেওঁ। অথচ 30 বছৰীয়া ওচৰৰ এইগৰাকী সুন্দৰী মহিলা কিন্তু আজিও অবিবাহিত। এতিয়াও প্ৰায় তাইৰ বাবে বিয়াৰ প্ৰস্তাৱ আহিয়েই থাকে। প্ৰকৃততে পৃথিৱীখন কেৱল মাথো ঘূৰণীয়াই নহয়, আমি ভবাতকৈ বহুত সৰু, যাৰ ফলত আমি যাক জীৱনত দ্বিতীয়বাৰ কেতিয়াও লগ পাবলৈ নিবিচাৰোঁ, সময়ত কিন্তু তেওঁকে আকৌ লগ পাওঁ। ৰশ্মিৰ লগতো এতিয়া একেই ঘটনাই ঘটিল। তাইও তাইৰ প্ৰথম প্ৰেমক পুনৰ লগ পালে। তাকো তাই য'ত ঘৰ ভাড়া লৈ আছিল সেই ঘৰ মালিকৰ আত্মীয় ৰূপত পালে। অৰ্থাৎ নিহাৰিকা বৰুৱাই এইবাৰ প্ৰথম প্ৰেমৰ পৰা আঁতৰি থাকিম বুলি ভাবিও আঁতৰি থাকিবলৈ নোৱাৰিলে। তাইৰ এতিয়া এনেকুৱা লাগিবলৈ ধৰিল যে এই ঘটনাবিলাক যেন আকৌ ঘটিবলৈ আৰম্ভ কৰিছে। কিয়নো যিটো সময়ত তাই তেওঁৰ প্ৰেমত পৰিছিল সেইটো সময়ত তেওঁ তাইৰ ঘৰৰ কাষৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল, আৰু এতিয়া তাই তেওঁৰ আত্মীয়ৰ ঘৰত ভাড়াতীয়া হিচাপে আছে। কিন্তু এতিয়া সেই একেই ভণ্টিসুলভ ব্যৱহাৰ তেওঁৰ কথা বতৰাবিলাকত ফুটি উঠিছিল, যিটোৱে তাইক লগ পোৱাৰ আনন্দত চেঁচা পানী ঢালি দিছিল। এদিন পুহ মাহৰ সন্ধিয়া আছিল। টুল এখনত বহি লৈ মালিকৰ ঘৰৰ সকলোৰে লগত তাইও জুইৰ উম লৈ আছিল। আচলতে সেই জুইকুৰা মালিকৰ ঘৰ আৰু ভাড়াতীয়া তিনিওৱে মেলি ৰাতি ফুৱাই। হঠাতে তেনে সময়তে ওলালহি নহয় সেইজন মানে ৰাহুল বৰা। ঠাণ্ডাত বাইক চলাই অহাৰ বাবে ঠাণ্ডাত কঁপি উঠিছিল তেওঁ। তেওঁৰ এনে অৱস্থা দেখা মাত্ৰকে কি হ'ল জানো ৰশ্মিয়ে তাইৰ টুলখনকে তেওঁক বহিবলৈ বুলি এৰি দিছিল। বহুদিনৰ মূৰত আকৌ এবাৰ তেওঁলৈ তাইৰ বেয়া লাগি আছিল। লগতে খঙো উঠিছিল ঠাণ্ডাখনত এনেদৰে অহাৰ বাবে। তাইৰ এতিয়া খুব মন গ'ল তাৰ হাতত একাপ গৰম কফি দিবলৈ। কিন্তু তাই যেন ধৰা পৰি যাব মানুহখিনিৰ আগত, সেয়েহে মনৰ ইচ্ছা মনতে সামৰি থলে। কিন্তু সেই এটা যুগৰ পিছতো ৰাহুল বৰা কিন্তু একেই থাকিল। একেবাৰে কথাত মচগুল হৈ পৰিল বাকী মানুহখিনিৰ সৈতে। সেইদিনা নিশা ৰশ্মিয়ে পুনৰ উপলব্ধি কৰিলে যে তাইৰ মনৰ নিভৃত কোণত মনে মনে বহি থকা সেই তীব্ৰ অনুৰাগটোক, যি কেৱল ৰাহুলৰ বাবেহে জাগ্ৰত হয়। এতিয়া কিমান কি যে অদ্ভুত চিন্তা আহিবলৈ ধৰিলে তাইৰ মন মগজুত। সেই নিশা যে তীব্ৰ শীততো যেন তাই ঘামি উঠিছিল বাৰে বাৰে। ৰাহুলে তেতিয়া থেংক ইউ বুলি কৈ তাৰ বাইকখন মোহাৰি মোহাৰি তাইলৈ মিচিকে হাঁহি মাৰি কৈছিল। সি এতিয়া হাঁহি দিয়াৰ লগে লগে তাই দুচকু মুদি দিলে, কিয়নো এই হাঁহিতেইতো তাই প্ৰেমত পৰিছিল। তাই এতিয়া মনতে ভাবিলে যে ৰাহুল ইয়াত থকা মানে তাই এতিয়া বদনামৰ সমভাগী হোৱা। বাৰে বাৰে যেন তাই এতিয়া ধৰা পৰি যাবলৈ খুজিছে। তাই এতিয়াও সেই সৰু ফুল কমলীয়া ৰশ্মি হৈ থকা নাই যে বদনাম হ'লেও মানুহে বয়সৰ ভুল বুলি ক্ষমা কৰি দিব।
তাই এতিয়া এগৰাকী প্ৰবক্তা, তাকো এখন আগশাৰীৰ প্ৰতিষ্ঠানৰ। তাই এতিয়া একো উত্তৰ নিদিয়াকৈ দুৱাৰখন জপাই দিলে। এইবাৰ অলপ পিছতে দুৱাৰখনত এটা টকটক শব্দ হ'ল যে, ৰশ্মি, মই ভিতৰলৈ আহিব পাৰিম নেকি? এতিয়া দুৱাৰখনত নক কৰি ৰাহুল ৰৈ আছিল। ৰশ্মিয়ে ইতিমধ্যে গা ধুই আহিছিলেহে মাথো। তেনেকৈয়ে তাই দুৱাৰখন খুলি দিলেহি। পুনৰ এবাৰ নিজৰ বুকুৰ স্পন্দন নিজেই শুনি গ'ল তাই। কি হ'ল তোমাৰ? ইমান মাতিলো মাত এটা দিয়া নাই যে তুমি? ৰাহুলে আহিয়েই তাইক যেন জেৰাহে কৰিছে। মই বাথৰুমত আছিলোঁ। তাই তেতিয়া তাইৰ দীঘল চুলিকচা মোহাৰি মোহাৰি ক'লে। এইবাৰ তাই তেতিয়া লক্ষ্য কৰিলে যে ৰাহুলচোন কাহি আছে। লগে লগে তাক বহিবলৈ কৈ পাকঘৰলৈ বুলি আহি গ'ল। 1 মিনিটৰ ভিতৰতে আদা জালুক দি সুন্দৰকৈ চাহ একাপ বনাই দিলে। তালৈ বুলি আগবঢ়াই ক'লে যে, এয়া খাই লোৱা, আৰাম পাবা তুমি। তেওঁ এতিয়া চাহকাপ হাতত লৈ ক'লে যে, একদম মাক চাই জীয়েক, খুৰীৰ হাতৰ এনে গৰম চাহ যে আগতে কিমান খাইছিলোঁ। তেতিয়া তুমিতো বহুত সৰু আছিলা। এইবাৰ আৰম্ভ হৈ গ'ল তেওঁৰ কাহিনী কোৱা। কিন্তু ৰশ্মিৰ কাণতহে কথাবিলাক একো নোসোমাল। তাই তেতিয়া ভাবিলে যে এইজনেনো মোক কেতিয়া ডাঙৰ দেখিব, নিজে এনে ডাঙৰটো। মোতকৈ মাথো তেওঁ 5টা বছৰহে ডাঙৰ। তেতিয়াই ৰাহুলে ক'লে যে, তুমি কি ভাবি আছা? ৰাহুলৰ মাতত তাই এতিয়া থতমত খাই উঠিল। ৰাহুলৰ কথাটো শুনি তাই এতিয়া সৰুকৈ এটা হাঁহি মাৰিছিল। তোমাৰ এনে চকুৰ হাঁহি মোৰ বৰ প্ৰিয়, জানানে তুমি? এতিয়া তাৰ কথাত তাই লাজেই কৰিব নে খঙেই কৰিব তাই ধৰিবই নোৱাৰিছিল। মাথো মনৰ সমস্ত ভাৱ মনতে সামৰি তাই ক'লে যে, আপোনাৰ বৌ চাগে এনেকৈ হাঁহে ন? তেতিয়া তেওঁ ক'লে যে, হয় হয়, তেওঁ তেনেকৈ হাঁহি মাৰে। এইবাৰ তাইৰ কাণ মোৰ চব গৰম হৈ গৈছিল। মানে এইজনে এতিয়া বিয়াও পাতি ল'লে। পিছে তুমি হেনো বিয়া বাৰু নপতাকৈ এতিয়াও আছা? কিয়, মই কথাটো জানিব পাৰোঁ নেকি? কথা চহকী ৰাহুল বৰাৰ কথা যেন শেষেই নহয় আজি। সকলো ঘটনাৰ আঁৰতে এটা কাৰণ থাকে। মোৰো বিয়া নপতাৰ বাবে কাৰণ নথকা নহয়। কিন্তু মই এনেকৈ সুখী এতিয়া। তাই নিজৰ খঙক যেনে তেনে সম্বৰণ কৰি কথাটো ক'লে। আৰে কাৰণ যিয়েই নাথাকক কিয়, মানুহে বিয়া পাতি চাব লাগে, বুজিছা? সকলোৰে এক সুকীয়া মাদকতা আছে। আপোনাৰ কথাটো হয় দিয়ক, কিন্তু মই এনেকৈ সুখী। সেইদিনা সি যোৱাৰ পিছত খঙে দুখে একাকাৰ হৈ তাই গোটেই দিনটো কান্দি থাকিল। ঠিক তেনেকৈ এটা সময়ৰ আগতে ৰাহুলহঁতে সিহঁতৰ ঘৰৰ কাষৰ ভাড়াঘৰটো এৰি যাওঁতে কন্দাৰ দৰে। কিন্তু এতিয়া তাই নিজৰ ওপৰতে খং উঠিবলৈ ধৰিছিল যে তাক তাইৰ মনৰ কথাবিলাক খুলি নক'লে। খুব বেছি সেইটো সময়ত যদি কথাবিলাক কৈ দিলেহেঁতেন, তেনেহ'লে নিজৰ মাকে খুব বেছি 2টা চৰ মাৰিলেহেঁতেন। কিন্তু তেতিয়া আৰু নিজকে কেতিয়াও দোষী যেন নালাগিলেহেঁতেন তাইৰ। তাৰপিছত ঘটনাটোৱে যেন বেলেগ ফালেহে গতি কৰিলে। ৰাহুল যোৱাৰ এসপ্তাহমানৰ পিছত তেওঁৰ খুৰাক মানে ৰশ্মিৰ ভাড়াঘৰৰ মালিকে তাইক তেতিয়া হাঁহি হাঁহি সুধিলে যে, কোনে ক'লে তোমাক আমাৰ ৰাহুলে বিয়া পাতিলে বুলি? ৰাহুলে নিজেই কৈছিল মোক। ৰশ্মিয়ে এতিয়া আচৰিত হৈ কথাষাৰ ক'লে। লগতে কৈছিল যে তেওঁৰ জীৱন সংগিনীজনী এজনী আহোম ছোৱালী বুলি। তুমি এতিয়া তাৰ কথাবিলাককে বিশ্বাস কৰি আছানে? আমি কিমানবাৰ কৈছোঁ যে আজিলৈকে সি বিয়াখন পাতিবলৈ পৰা নাই। এতিয়াতো বয়সো তাৰ 35 বছৰমান হ'লগৈ। কিনো কথাবিলাক ভাবি আছে সিহে জানে আৰু। খুৰাকে এতিয়া এনেকৈ কথাবিলাক কৈ থাকিল। ৰশ্মিয়ে এতিয়া ভাবিছিল যে তাইক কিয় জীয়া এটা ফাঁকি দি গুচি গ'ল ৰাহুলে। এইবাৰ ৰশ্মিক চাবলৈ অইলৰ অফিচাৰ এজন আহিব। মাকে তাইক ফোন কৰি মাতি পঠিয়াইছে। তাইও এইবাৰ না কৰা নাই। মাথো তাইৰ ঘৰলৈ যোৱাৰ দীৰ্ঘ দূৰত্বৰ বাটটোৰ বাবে ৰাহুলৰ গাড়ীখন ভাড়াত বিচাৰিছে। সি এতিয়া সময়মতে উপস্থিত হ'লহি তাইৰ ভাড়াঘৰত। তাইতো সাজুৱে আছিল। তাই যেন আজি এখন যুদ্ধলৈহে ওলাইছে, এনে ভাৱত নিজক সাজু কৰিলে তাই। আজি কিন্তু ৰাহুল সম্পূৰ্ণৰূপে মনে মনে আছিল। তেতিয়া ৰশ্মিয়ে তাক সুধিলে যে বৌক কিয় নানিলে বুলি। এতিয়া ৰাহুলে নিজৰ খংটো দমাবলৈ নোৱাৰিলে। তেওঁ অতিষ্ঠ হৈ তাইক উভতি ধৰিলে। তুমিচোন কৈছিলা তুমি অকলেই সুখী বুলি। পিছে আজি কিয় বা বিয়া হ'বলৈ তোমাৰ মন গৈছে? ঘৰৰ মানুহৰ ইচ্ছা কি কৰিম, মা দেউতাৰ ইচ্ছাটো পূৰণ কৰিবই লাগিব। তাইৰ কথাত এতিয়া সিও শয়ভৰ দিলে। নিদিও নোৱাৰি, কিয়নো তাই এতিয়া সঠিক এটা সিদ্ধান্তই লৈ পেলাইছে। আৰু তুমি বৌৰ কথা সুধিছিলা নহয়। তেওঁৰ মানে এতিয়া 7 মাহ চলি আছে। সেয়েহে ইমান এটা দীঘলীয়া যাত্ৰা কৰাটো তেওঁৰ বাবে সম্ভৱপৰ নহ'ব। ৰাহুলৰ মুখৰ পৰা এতিয়া এনে এক অদ্ভুত ফাঁকি শুনি ৰশ্মি অবাক লাগি গৈছিল। তথাপিও মনৰ ভাৱ মনতে ৰাখি ঠিক কৰিলে, আজি তোক শিকাই আছো। তাই পুনৰ আৰম্ভ কৰিলে, হয় দেই, ইমান চোৱা বাট তেওঁনো আহে কেনেকৈ? ৰশ্মিয়ে পুনৰ কৈ উঠিল যে মই এইবাৰ সিদ্ধান্ত লৈছোঁ যে মই এইবাৰ বিয়াখন পাতিমেই।
এইবাৰ আৰু মই না নকৰোঁ। দেউতাৰো দেহা আজিকালি ভালেই নাথাকে, সেয়েহে কণাই হওক বা কোজাই হওক, লেঙেৰাই হওক, বিয়াখন তেওঁলৈ হ'ম মই। আচলতে কি জানে, মই এনেও বাহ্যিকতাত গুৰুত্ব নিদিওঁ। এনে এজন লোককহে বিচাৰোঁ যাক মই চকু মুদি বিশ্বাস কৰিবলৈ পাৰোঁ, যিয়ে মোক কেতিয়াও মিছা কথা নক'ব। এনেকৈ কথাষাৰ কৈ এইবাৰ সৰপাত তাই যেন তালৈকে উদ্দেশ্যই কৰি মাৰিছিল, যাৰ ফলত দুয়োটাই বহু দেৰি মৌনতা অৱলম্বন কৰি আছিল। পিছে আজি ৰশ্মিয়ে ভাবিলে যে আজি তাই মনে মনে বহি থাকিলে নহ'ব, তেওঁৰ মনত যদি কিবা আছে উলিয়াবই লাগিব নিশ্চয়। সেয়েহে তাই পুনৰ আৰম্ভ কৰিলে, আচলতে আমাৰ বিয়াখন এক প্ৰকাৰে ঠিকেই হৈ আছে, মাথো আজি নিয়মটোহে কৰিব, মানে তামোল পাণ পেলোৱা নে কি কয় যে সেয়া আৰু। অৱশ্যে মই নিজে চাকৰিয়াল বাবে প্ৰথমতে ভাবিছিলোঁ যে এজন ব্যৱসায়ী হোৱা হ'লে ভাল আছিল। তাই এতিয়া পুনৰ এপাত শৰ এৰিলে ৰাহুলক উদ্দেশ্যি, কিয়নো ৰাহুলো এজন ব্যৱসায়ী আছিল। হ'ব লাগিছিল আকৌ ব্যৱসায়ী লৈ বিয়া, কিয় নহ'লা? ৰাহুলৰ জিভাখন এতিয়া পিছল খাই গৈছিল। এইবাৰ ৰশ্মিয়ে তাৰ পূৰ্ণ সুযোগ ল'লে আৰু লগে লগে কৈ পেলালে যে ঘপকৈ মই ক'তনো এজন ব্যৱসায়ী বিচাৰি পাওঁ। ৰাহুলে তেতিয়া ক'লে যে মোক কোৱা হ'লেই হয়, মোৰ লগৰ দুজনমান বন্ধু আছে যিয়ে ব্যৱসায় কৰে। তেতিয়া ৰশ্মিয়ে কৈ উঠিল যে যি হ'ল হ'ল আৰু, ব্যৱসায়ী সকলৰ হেনো সময় নাথাকে পৰিয়ালক দিবলৈ। চাওকচোন নিজলৈকে আপুনি, সেইখন মানুহজনীক এৰি আপুনি এতিয়া ইমান দূৰলৈ আহিবলগীয়া হৈছে। হেল্ল', এইবিলাক তুমি কি কথা কৈ আছা? মই মাথো তোমাৰ কাৰণেহে ইমান দূৰলৈ আহিছোঁ। মোৰ কাৰণে কিয়? তেতিয়া ৰশ্মিয়ে কৈ উঠিল। তেতিয়া ৰাহুলে ক'লে যে পুৰণি চিনাকি হোৱাৰ কাৰণেহে মই তোমাক লৈ আহিছোঁ। আৰু এটা কথা ৰাহুল দা, আপুনি কিন্তু মোক বিয়াত উঠাবলৈ যাব লাগিব। কথাষাৰ এতিয়াই মই আপোনাক কৈ থলোঁ। ৰাহুলে তেতিয়া ক'লে যে সেইটো সময়ে শেষ হ'ব। কথাষাৰ কোৱাৰ পাছত ৰাহুল একেবাৰে গহীন হৈ পৰিছিল। ৰশ্মিয়ে ক'লে যে যেনে তেনে আপুনি মেনেজ কৰিব আৰু। তেনেতে তাইৰ মোবাইললৈ ৰাহুল খুৰাৰ মানে তাইৰ ভাড়াঘৰৰ মালিকজনৰ পৰা কল আহিল। ৰশ্মিয়ে তেতিয়া ফোনটো ৰিচিভ কৰি চিঞৰি উঠিল, কি? মই কৈ দিছোঁ ৰাহুল দাক, এই বুলি কৈ তাই ফোনটো কাটি দিলে। ফোনটো কটাৰ পিছত তাই একেবাৰে এতিয়া ফোনটো ফ্লাই মোডত ৰাখি থ'লে, যাতে দুনাই কেতিয়াও নাবাজে। এইবাৰ তাই ৰাহুললৈ চাই ক'লে যে আপুনি মোক নেক্সট বাছ ষ্টেপটোত নমাই দিব, মই বাছ এখন লৈ ঘৰলৈ যামগৈ। মানে আপোনাৰ বৌ গাটো বেয়া বুলি কৈছে, এইমাত্ৰ খুৰাই ফোন কৰিছিল মোলৈ। এই বুলি কৈ খুৰাকে কল কৰা নম্বৰটো তাক দেখুৱাই দিলে। বিকট এটা শব্দ কৰি গাড়ীখন ৰৈ গ'ল। তাৰপিছত তাইলৈ চাই সুধিলে যে কি ক'লা এইমাত্ৰ তুমি? আপোনাৰ মিছেছৰ গাটো বেয়া কৰিছে, সেয়েহে আপোনাক মাতিছে। তাই তেতিয়া ভয়ে ভয়ে কথাটো ক'লে। তাইৰ কথাটো শুনি সি এইবাৰ ষ্টেৰিঙতে হাতখন জোৰেৰে মাৰি দিলে। মনতে মাথো ভাবিলে সি পুনৰ এবাৰ কিয় কথাটো ক'বলৈ পৰা নাই ৰশ্মিক। মই নামো বুলি এতিয়া ৰশ্মিয়ে ছিট বেল্ট খুলিলেই। তেতিয়া সি ক'লে যে তুমি বহা বুলি কৈছোঁ নহয়, মই বহি থাকা। নিজৰ ওপৰতে উঠা খংটো যেন সি এতিয়া ৰশ্মিৰ ওপৰতে জাৰিবলৈ বিচাৰিছে। তুমি আৰু কিমান ফাঁকি মাতাহে? শিক্ষক হৈও মুখত ইমান ফাঁকি তোমাৰ, আৰু আপোনাৰ শিক্ষয়িত্ৰীতকৈ বয়স আৰু সন্মানত ডাঙৰ হৈও আপুনি কেনেকুৱা কৰি আছে? ৰাহুলে ক'লে যে মই তোমাক কেনেকৈ কওঁ, মোৰ মুখৰ পৰা একো নোলায়েই। এই বুলি কোৱাৰ পাছত ৰাহুলে তাৰ মুখখন ষ্টেৰিঙতে গুজি দিছিল। এটা কোমল স্পৰ্শ তাৰ চুলিৰ ওপৰেদি বাগৰি গ'ল। সি তেতিয়া মূৰ তুলি চাইছিল ৰশ্মিলৈ। কওক, কৈ যাওক, আপুনি যিয়েই নকওক মই অকণো বেয়া নাপাওঁ, এই বুলি ৰশ্মিয়ে ক'বলৈ ধৰিছিল। তুমি আৰু বেলেগৰ লগত বিয়া হ'ব নালাগে, মই তোমাক বিয়া পাতিম, কিয়নো মই তোমাক ভাল পাই থকা আজি 10 বছৰ হ'ল। এনেকৈ কোৱাৰ পাছত ৰাহুলে কান্দি কান্দি তাইক জোৰেৰে সাবটি ধৰিলে। ৰশ্মিও মনটোৱে এতিয়াহে যেন শান্তি পালে, তাইও দুহাতেৰে তাক সাবটি ধৰিলে। ৰশ্মিয়ে তেতিয়া কৈছিল, কিয় গুচি গৈছিল আপুনি তেনেকৈ মোক একো নোকোৱাকৈ? মই কিমান বিচাৰিছিলোঁ আপোনাক, মই আপোনাৰ বাবে কিমান কান্দিলোঁ, আকৌ সেইদিনা কিয় বিয়া পাতিলোঁ বুলি আপুনি মোক মিছাকৈ কৈছিল। কথাবিলাক কোৱাৰ পাছত ৰশ্মিয়ে হাও হাওকৈ কান্দি উঠিল। গাড়ীৰ গ্লাছ বন্ধ আছিল। AC অন হৈ থকা ইন'ভাখনত দুয়োকে কিমান সময় এনেদৰে ধৰি থাকিল কোনেও ক'বই নোৱাৰিলে। অৱশেষত ৰাহুলে চেতনা ঘূৰাই পালে, আৰু এনেকৈ আকৌ ৰশ্মিয়ে নিজৰ ভাড়া ৰুমলৈ বুলি গুচি গ'ল। অৱশেষত দুয়ো ঘৰৰ সন্মতিত ৰাহুলৰ লগত ৰশ্মিৰ বিয়াখন ভালকৈ সম্পন্ন হৈ যায়। এতিয়া দুয়োজনে নিজৰ জীৱনবিলাক খুব ভালকৈ অতিবাহিত কৰি আছে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক।
পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।